নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক প্লাছলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি ডিছকাছ কৰিম ক্লাছ 10 এছএছএলসি বিজ্ঞান লেসন 2 এচিড ক্ষাৰক আৰু লৱণ ষ্টাৰ্ট কৰোঁ কোৱেশ্চন নম্বৰ 1 দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত খোৱা নহয় কিয় ইয়াৰ কাৰণটো হৈছে এনে ধৰণৰ দৈ গাখীৰত লেক্টিক এচিড থাকে মন ৰাখিবা আনহাতে টেঙা খাদ্যবস্তুত এচিডো থাকে আমি জানো যে সকলোবোৰ এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুৰ লৱণ আৰু পানী উৎপন্ন কৰে পিতল আৰু তামৰ পাতৰ লগত এইবোৰ দ্ৰব্যৰ বিক্ৰিয়া ঘটে ফলত ইয়াৰ সোৱাদ বেয়া হয় গতিকে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় যেটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক স্বাস্থ্যৰ পক্ষে উপযোগীও নহয় এই গতিকে আমি দৈ আৰু টেঙা খাদ্য তামৰ পাত্ৰত ৰাখিব নালাগে নেক্সট কোৱেশ্চন নম্বৰ 2 এচিড এটাত লঘু কৰোতে এচিডত পানীৰ যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় ইয়া কাৰেক্ট আনসাৰ হ'ব এনে ধৰণৰ পানী এচিড যোগ কৰাৰ ফলত যথেষ্ট তাপৰ উদ্ভৱ হয় যাৰ ফলত পানীত বাষ্পীভৱন ঘটে আৰু বিস্ফোৰণ সৃষ্টি হয় গতিকে এচিড লঘু কৰোতে পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় মন ৰাখিবা ইউ ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন নম্বৰ 3 মাটিত কি অৱস্থাত কৃষক এজনে পুৰা চূণ কেলছিয়াম অক্সাইড বা হিথিলত চূণ কেলছিয়াম হাইড্ৰঅক্সাইড বা চক কেলছিয়াম কাৰ্বনেট কৰিব তোমালোকে ভাবা ইয়াৰ উত্তৰ হ'ব এনে ধৰণৰ পুৰা চূণ বা কেলছিয়াম অক্সাইড বা হিথিলত চূণ কেলছিয়াম অক্সাইড বা চক কেলছিয়াম কাৰ্বনেট এই তিনিওবিধ যৌগ ক্ষাৰকীয় ক্ষাৰে মাটিৰ অম্লতা কমাই মাটিখিনি উদাসীন কৰে যাৰ ফলত খেতিৰ অনিষ্ট নহয় গতিকে যেতিয়া মাটিত অম্লতা বাঢ়ে তেতিয়া কৃষকে মাটিত পুৰা চূণ বা হিথিল চূণ বা চক প্ৰয়োগ কৰে মন ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 4 কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সোডিয়াম কাৰ্বনেট বা ৱাশ্বিং সোডা মন ৰাখিবা কোৱেশ্চন নম্বৰ 5 পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ইয়াৰ শুদ্ধটো হৈছে এনে ধৰণৰ পাতিত পানীত কোনো অম্ল বা ক্ষাৰ দ্ৰবীভূত হৈ নাথাকে গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'বলৈ কোনো আয়নৰ সৃষ্টি নহয় কিন্তু বৰষুণৰ পানীত থকা অম্লৰ আয়ৰন মুক্ত হৈ তাৰ মাজেৰে বিদ্যুৎ চালিত হয় গতিকে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ কৰে মন ৰাখিবা কোনে যে ভিডিঅ চাই ভাল পাইছে লাইক সাবস্ক্ৰাইব চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ ভিডিঅটো শ্বেয়াৰ কৰি দিবা ভিডিঅ চাবলৈ ধন্যবাদ